সোমবাৰে পুৱাৰে পৰা যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে নাজিৰা মহকুমীৰ গড়গাঁও শিলাকুটি আৰু লাকুৱা মণ্ডলৰ কেইবাখনো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈকে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক অখিল গগৈয়ে সংগ দিয়ে। নাজিৰাৰ পৰা মনোজ দত্তৰ ৰিপৰ্ট ইছা 24x7। নৰেন্দ্ৰ মোদীৰ সন্মুখত ৰঙা চকুৰে এটা প্ৰশ্ন কৰি নৰেন্দ্ৰ মোদীক কপাই দিব পাৰিব গৌৰৱ গগৈয়েহে, তপন গগৈয়ে নহয়। বেলেগ একো কথাই নহয়। যদি সঁচাকে অসমীয়া বুলি গৌৰৱ অনুভৱ কৰে তেতিয়াহ'লে গৌৰৱ গগৈৰ কাৰণে বহুত অকল নিজৰ মুক্তি নহয়, উঠি অহা পঢ়া ল'ৰা ছোৱালীবিলাকক কওঁ যে ভাই চোকা ভোট দিয়াৰ পৰিৱৰ্তে যদি গাধামানৰ তাক ভোট দিয় তেতিয়াহ'লে কিন্তু নিজৰে ভৱিষ্যত বেয়া। অধিনাখন উঠি অহা ল'ৰা ছোৱালীকেইটা এনেই বহি পোৱা নাকত তেল দি হয়নে লোকসভাত এনে বহি থকা মানুহ তাক ভোট দি কিবা লাভ আছে নেকি কম হয়নে? আৰু বহুতে কয় যে নহয় আমি মানে চৰকাৰী পক্ষৰ এজনক জিকালে তেতিয়াহ'লে আমাৰ কাৰণে বহুত উন্নয়নমূলক কাম এনেকৈ কয়। মই আপোনালোকক সুধিছোঁ এবাৰ কওকচোন যে আমাৰ তপন গগৈয়ে যোৰহাট লোকসভা সমষ্টিটোৰ কাৰণে এতিয়ালৈকে কিবা দিল্লীৰ পৰা ৰাইজৰ মাত মাতি আছোঁ আৰু ৰাইজৰ বিজয় হ'ব। এইটো আমাৰ ব্যক্তিগত নিৰ্বাচন নহয়, ৰাইজৰ নিৰ্বাচন, যুৱকসকলৰ নিৰ্বাচন, আশা কৰ্মীসকলৰ নিৰ্বাচন, বাগানৰ শ্ৰমিকসকলৰ নিৰ্বাচন। তো ইয়াত কোনো কাকো চিন্তা কৰিবলৈ নাই, আমি জিকি আছোঁ, ৰাইজ আমাৰ আছে আৰু মোৰ কোনো সোঁহাত বাওনা হাত নাই। মই এজন ৰাইজৰ এজন পুত্ৰ, এই গোটেই অসমৰ ৰাইজ মোৰ বৃহত্তৰ মানে পৰিবাৰ। তো সেইকাৰণে মোক কোনো ইয়াত চিন্তা কৰিবলৈ নাই, মোৰ সোঁহাত ভাওনা নাই, ময়ো ৰাইজৰ এজন অংশ। ধন্যবাদ। যেতিয়া তেওঁলোকে যোৱাবাৰ মোক জিকাই দিছিলে, এইবাৰো গৌৰৱ গগৈ জিকাই দিয়াৰ দায়িত্বটো ল'লেই হ'ল আৰু আপোনালোকেতো চব কথা জানেই নহয় জানো। গতিকে এইবাৰো দায়িত্ব তেওঁলোকৰে, তেওঁলোকে দায়িত্বটো লওক দেই। আমি বিৰোধী ঐক্যমঞ্চই খুব সুসমন্বয়ৰে সৈতে নিৰ্বাচন খেলি আছোঁ আৰু যোৰহাট লোকসভা সমষ্টিৰ পৰা আমি বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী গৌৰৱ গগৈক জয়ী কৰাম। মোৰ শিৱসাগৰ বিধানসভা সমষ্টিৰ পৰা মই আগতকৈ বেছি ৰেকৰ্ড সংখ্যক ভোটত আগতকৈ মই যিমানত জিকিছিলোঁ তাতকৈ বেছি ৰেকৰ্ড সংখ্যক ভোটত এবাৰ গৌৰৱ গগৈক জয় কৰাম। তাৰ কাৰণে আমি লাগি আছোঁ
একদম নিশ্চিন্ত থাকক গৌৰৱ গগৈক আমি যোৰহাটৰ পৰা জিকাব পাৰিম এতিয়া গৌৰৱে ক'ব